Hello people, this is Dipankar here. Welcome back to my channel Dipankar's World. Likise pura eta belag eta getup choli ase haun ma adi ase deobar gotike jabole su bolo mole asole proti bosor ami bolbole jaau kintu video banam boli bono noy kionu mobile tu loye na jaau ভাবিছো এবাৰ মোবাইলটো লৈ যাম আৰু ভিডিও কৰিম আৰু লগতে আমিও চাম লগতে আপোনালোকক দেখুৱাম আপোনালোকক যিখিনি মানে গৈছে যিখিনি যোৱাৰে ধুনীয়া ঘৰতে বহি মহাদেৱৰ আশীৰ্বাদ ল'ব পাৰিব গতিকে তাত সকলোখিনি দেখুৱাই আছো কেনেকৈ বলমত কি কৰে সকলোখিনি দেখাইছো আপোনালোকে ভিডিওটো চাই থাকক গাইস আমি ফাইনালি আহি পাই গ'লো নগাঁও টাউন আৰু নগাঁও টাউনত আমি প্ৰথমতে সোমালো আমাৰ পুৰণা কাষতে থকা মন্দিৰটোত এতিয়া ইয়াতে সোমাই পেলাই সেৱা চেৱা কৰি ল'ম আৰু প্ৰথমতে আমাৰ লগৰ দুটা মানে এনেকুৱা কাপোৰ ল'ব আমাৰ আগতে লোৱা আছিলে ইয়াতে কাপোৰ ল'ম বুলি কৈছে কাপোৰ ইয়াতে মানে ইয়াত দলঙৰ ওচৰতে কাপোৰ দেখিছে চাৰিওফালে কাপোৰ দোকান আৰু ইয়াতে লৈ ল'ব আৰু দামটো বহুত মানে একদম যিটো বস্তুৰ দাম 80 টকা 100 টকা কয় এতিয়া প্ৰথমতে 150 কৈ আছে যিহেতু আজি পুৰা দেওবাৰ মানে চবকে লাগে জানি গতিকে আমি দোকানখন আহিছোঁ দোকানখন দামটো সুধি লওঁ কিমান লয় কি কথা কি বতৰা আহি গ'লো দোকানখনলৈ দোকানখনত দেখিছে স্পৰ্টিং আছে পেন আছে নাই এফালেহে লৈ আহিছোঁ তোৰ লৈছ লৈছোঁ এইটো কিমান কয় 120 টকা পেনটোত দেখি আছে এইবিলাক কিমান গাইজ বৰ্তমান আমি এই মন্দিৰটোতে আছোঁ এতিয়া যোৱা নাই ইয়াতে পূৰা দেখিছে আৰু ইয়াতে হৈ আছে আৰতি ধুনীয়া যে শুনি পেলাই আমি ৰখি আছোঁ এতিয়া টাইম হৈ গ'ল 7টা বাজিছে আমি ইয়াৰ পৰা যাব ওলাইছোঁ আৰু আমাৰ ইয়াতে বাইক চাইক পূৰা ৰেডি গাইজ আহি পালোহি পাথৰি আৰু ইয়াতে ৰখিছোঁ অলপ আমাৰ হিমুৰ লগতে লগ পালে ইয়াতে দোকানতে বহিব এতিয়া অলপ সময় আমিও অকণ দোকানতে বহোঁ এতিয়া সময় হৈ গ'ল 7:45 এতিয়া বৰ্তমান আছোঁ পাথৰিত আৰু পাথৰিতে আছোঁ ইয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰটো আছে ৰেং বেংগলী প্ৰথমতে আমি ইয়াত পাৰ্কিঙত বাইকখন ৰাখি লওঁ আগতে ৰাস্তাখন থৈ দিওঁ কিন্তু এবাৰ ৰাস্তাখন থোৱা নাই মানুহ বহুত আহিছে এইবাৰ সেইকাৰণে বাইকখন পাৰ্কিঙত ৰাখি দিছোঁ বাইকত ৰাখিলে বাইকখন নিশ্চিত হৈ থাকিব গাইছ আমি ৰেংমঙতে আছোঁ এতিয়া বাজি গ'ল প্ৰায় 10টা আৰু ভাবিছোঁ ইয়াতে কিবা এটা খাই লওঁ আমাৰ দেখিছে গোটেই গেংডাল আহি দোকানত বহিছোঁ হোটেলতে আছে আৰু পুৰি আৰু চব্জি আমি ইয়াতে এতিয়া পুৰি চব্জিটো খাই লওঁ খাই পেলাই আমি তেওঁ গা ধোৱা নাই ভাবিছোঁ একে ৰেংমঙত লাষ্টত গৈ গা ধুমগৈ 2 hours later
ঘূৰি আছোঁ আৰু এতিয়া প্ৰায় বাজি গ'ল 11:10 আৰু আমি ইয়াতে গা পা ধুই সেৱা কৰিলোঁ মন্দিৰত পানী চানী দিলোঁ এতিয়া আমাৰ সময় হৈ গ'ল যাবলৈ কিয়নো ইয়াৰ পৰা যাওঁতে প্ৰায় 2 ঘণ্টামান লাগিব সেইকাৰণে এতিয়া গাড়ী ষ্টেণ্ডত যাওঁ গৈ পেলাই বাইকখন লৈ লওঁগৈ আৰু গৈ পেলাই আকৌ ৰখি যাম কিয়নো কণ্টিনিউ নাযাওঁ এতিয়া গৈ পেলাই ডাইৰেক্ট আমি ননৈত ৰখিমগৈ ননৈত যিটো তেল ডিপু আছে তাতে চব গৈ ৰখেগৈ আমি তাতে ৰখিমগৈ তাতে গৈ পেলাই ধুনীয়াকৈ খিচিৰি তাতে দিয়ে তাতে খিচিৰি খামগৈ গাইজ ফাইনেলি আমি বাইকৰ ওচৰত আহি গ'লোঁ এতিয়া আৰু এতিয়া বাইকখন লৈ লওঁ এতিয়া টাইম হৈ গ'ল 12:30 আৰু বাইকখন লৈ পেলাই দেখিছে আমাৰ আটাইখন আমাৰ বাইক আছে 4খন বাইক আছে বৰ্তমান আমাৰ বাইক বাকী যিখিনি বাইক আছিলে গোটেইখিনি বাইক ওলাই গ'ল ফাইনেলি যাব ল'লোঁ ইয়াৰ পৰা আৰু বৰ্তমান ননৈতে আছোঁ ইয়াত মানে ভালকৈ ভিডিঅ' কৰিব পৰা নাই দেখিছে পূৰা গান বাজি আছে পূৰা কপিৰাইট লাগি যাব গাইজ কালি ৰাতি ঘৰ পানে বহুত দেৰি হ'ল প্ৰায় 2:30 বাজিল আচলতে উৎপাত কৰা নাই লাহে ধুনীয়াকৈ আহি আছিলোঁ মানুহে ৰাস্তাতে খিচিৰি খুৱাইছে পায়স খুৱাইছে চৰ্বত খুৱাইছে আৰু যিসকল মানে ৰেংক বেংক যায় তেওঁলোকে হয়তো গম পায় মানে বলবম গ'লে খোৱা বস্তু কোনো অভাৱ নাই মানুহে সকলো ধৰণৰ খুৱায় আৰু ননৈ তেল ডিপুত মানে আপুনি খিচিৰি পায়স যি খায় সেইকাৰণে আৰামত খাই আহি আছিলোঁ সেইকাৰণে আহোঁ পাৰে দেৰি হ'ল আৰু আপোনালোক কোন ৰেংক বেংক গৈছে বলুমত মোক কমেণ্ট বক্সত জনাব এইটো আছিল বলুম এটা স্পেচিয়েল সৰু ভিডিঅ' যদি ভিডিঅ' চাই ভালকৈ তেনে ভিডিঅ' লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব চাৰিটা ঘণ্টা আপোনাক টিপি দিব যাতে মই দিয়া আগৰটো ভিডিঅ'বোৰ নটিফিকেশ্যন আপোনালোকে পোনপ্ৰথমে পাই যায় তেন্তে আজিলৈ আহিছোঁ জয় আই